নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰ হ'ব নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে লুটুমাৰী বনাঞ্চলৰ 1500 বিঘা ভূমিত একেলগে চলিব এতিয়া বুলডোজাৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন ঘৰ এৰি পলাইছে এতিয়া বেদখলকাৰী দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই জিলাই এতিয়া কঠোৰ প্ৰশাসন ৰাজ্যত আকৌ চলিব এতিয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান নগাঁৱত একেলগে 1500 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ লুটুমাৰী বনাঞ্চলত উচ্ছেদৰ বাবে সাজু কৰা হৈছে নগাঁও জিলা প্ৰশাসন দীৰ্ঘদিনে লুটুমাৰী বনাঞ্চল দখল কৰি কাটি খাস্তাং কৰিছিল একাংশই এটা প্ৰশাসনৰ কঠোৰ স্থিতিৰ পাছতেই ঘৰ এৰি পলাইছে এতিয়া বেদখলকাৰীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই জিলাই কঠোৰ হৈ পৰিছে প্ৰশাসন ৰাজ্যত আকৌ চলিব এতিয়া প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান পৰৱৰ্তী খবৰ উজনিত মিয়াৰ ভয়ংকৰ কাণ্ড মনসা পূজাৰ নামত মিয়াই যি কাণ্ড কৰিলে তাৰ বৰ্ণনা শুনিলে আচৰিত হ'ব আপুনিও দিব লৈছে এটা ব্ৰেকিং আপডেট উজনি অসমত মিয়াৰ আকৌ ভয়ংকৰ কাণ্ড মনসা পূজাৰ নামত টকা উঠাই ধৰা পৰিল মিয়া ঘৰে ঘৰে গৈ মনসা পূজাৰ নামত টকা উঠাইছিল মিয়াই এটা ৰাইজৰ সন্দেহ উপজাত সোধপোছ কৰাত ওলাল এতিয়া জুলুঙাৰ মেকুৰী ৰাইজে আটক কৰি উত্তম মাধ্যম খুদাই লংকাৰ মিয়া ৰহিম আলীক ইতিমধ্যে গোলাঘাটৰ বৰপথাৰ আৰক্ষীয়ে আটক কৰিছে ৰহিমক উজনি অসমত এতিয়া মিয়াৰ আকৌ ভয়ংকৰ কাণ্ড মনসা পূজাৰ নামত টকা উঠাই ধৰা পৰিল মিয়া ঘৰে ঘৰে গৈ মনসা পূজাৰ নামত টকা উঠাইছিল মিয়াই এটা ৰাইজে আটক কৰি উত্তম মাধ্যম খুদাই লংকাৰ মিয়া ৰহিম আলীক পৰৱৰ্তী খবৰ দিল্লীৰ পাছত জম্মু কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ থিতাতেই প্ৰাণ গ'ল 12জনকৈ লোকৰ এটা হাহাকাৰ অৱস্থা জম্মু কাশ্মীৰত দিব লৈছে এটা ব্ৰেকিং নিউজ দিল্লীৰ পাছত জম্মু কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ মাজনিশা নৌগাম আৰক্ষীৰ থানাৰ সমীপতেই সংঘটিত হৈছিল এই বিস্ফোৰণ এটা বিস্ফোৰণত বৰ্তমান পৰ্যন্ত 12জনকৈ লোকৰ মৃত্যু হয় বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় 30গৰাকীকৈও অধিক লোক ভয়ংকৰ বিস্ফোৰণৰ পাছতেই জম্মু কাশ্মীৰৰ শ্ৰীনগৰত হাই এলাৰ্ট জাৰি কৰে দিল্লীৰ পাছত এতিয়া জম্মু কাশ্মীৰত ভয়ংকৰ বিস্ফোৰণ পৰৱৰ্তী খবৰ বিহাৰৰ মছনদ দখল কৰিলে বিজেপিৰ মিত্ৰজোঁটে মোদীৰ চুনামীত ধূলিসাৎ হৈ পৰিল মহাগঠবন্ধন অসাৰ হ'ল তেজস্বী ৰাহুল জ্যোতি অভিলেখ গঢ়ি এনডিএৰ দখলত এতিয়া বিহাৰ মোদীৰ চুনামীত ধূলিসাৎ বিৰোধী মিত্ৰজোঁট বিহাৰৰ মছনদ দখল কৰিলে বিজেপিৰ মিত্ৰজোঁটে বিহাৰত পুনৰ গঠন হ'ব এতিয়া এনডিএ চৰকাৰ এনডিএৰ মিত্ৰজোঁটে লাভ কৰিলে 202খন আসন মাত্ৰ 34খন আসনতেই থমকি ৰ'ব লগা হ'ল বিৰোধী মহাগঠবন্ধন এটা মেজিক নম্বৰ পাৰ কৰি বৃহৎ জয় সাব্যস্ত কৰে এনডিএ অভিলেখ গঢ়িলে এতিয়া এনডিএৰ দখলত বিহাৰ মোদীৰ চুনামীত এতিয়া ধূলিসাৎ বিৰোধীৰ মিত্ৰজোঁট পৰৱৰ্তী খবৰ 25 নৱেম্বৰত 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলেই পৰিণাম হ'ব এতিয়া ভয়ংকৰ প্ৰতাৰণা কৰিলেই 2024ত গাদীচ্যুত হ'ব বিজেপি চৰকাৰ শিৱসাগৰত এতিয়া আটাচুৰ হুংকাৰ দিব লৈছে এটা ব্ৰেকিং নিউজ 25 নৱেম্বৰত 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে পৰিণাম হ'ব ভয়াৱহ 10 বছৰীয়া বিজেপি চৰকাৰ গাদীচ্যুত কৰিবলৈ বেছি সময় নালাগে 25 নৱেম্বৰত 6 জনগোষ্ঠীক এতিয়া প্ৰতাৰণা নকৰিব চৰকাৰৰ সকিয়নি দি আমগুৰিত আটাচুৰ বৃহৎ প্ৰতিবাদ শিৱসাগৰ জিলাৰ আটাচুৰ জোৰ সমদলত কপিল এতিয়া আমগুৰি অসমৰ পৰা পঠিওৱা প্ৰতিবেদন কাৰ্যকৰী ৰূপ দিব লাগিব ভাৰত চৰকাৰে এটা জনজাতিকৰণ নিদিয়াৰ বাবেই গাদীচ্যুত হৈছিল কংগ্ৰেছৰ
চোৱাৰ পিছত এইবাৰ বিজেপিয়ে ভুল কৰিলে একেই পৰিণাম ভুগিব লাগিব এনেদৰে হুংকাৰ দিয়ে আতাছুৱে 25 নৱেম্বৰত এতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিলে পৰিণাম হ'ব ভয়াবহ 10 বছৰীয়া বিজেপি চৰকাৰ গাদীচ্যুত কৰিবলৈ বেছি সময় নালাগে বুলিও মন্তব্য কৰে আতাছুৱে পৰৱৰ্তী খবৰ 25 বছৰ 4 মাহ বয়সত বিধায়িকা হল মৈথিলী ঠাকুৰ 2000 চনত জন্মলাভ কৰি 25 চনত বিধানসভাৰ যাত্ৰা দেশজুৰি চৰ্চাত এতিয়া 25 বছৰীয়া মৈথিলী মাত্ৰ 25 বছৰ বয়সতেই বিধায়িকা হল মৈথিলী ঠাকুৰ দেশৰ ৰাজনৈতিক ইতিহাসত ৰচিলে ইতিহাস 25 বছৰ বয়সতেই সামাজিক মাধ্যমত ৰচিছিল অভূতপূৰ্ব জনপ্ৰিয়তা এইবাৰ সামাজিক জীৱনতো জনপ্ৰিয়তাৰ শিখৰ মৈথিলী ঠাকুৰ এইবাৰ সামাজিক মাধ্যমতো জনপ্ৰিয়তাৰ শিৰত মৈথিলী ঠাকুৰ 2000 চনৰ 25 জুলাইত জন্ম হোৱা মৈথিলী আজি বিধায়িকা কপালত ৰাজযোগ লৈ ৰাজ অভিষেক ঘটিল 25 বছৰীয়া মৈথিলীৰ লোক আৰু শাস্ত্ৰীয় সংগীতৰ গায়িকা হিচাপে জনপ্ৰিয় মৈথিলী নেপথ্য গায়িকাৰ লগতে আজি দেশজুৰি চৰ্চিত নাম মৈথিলী ঠাকুৰ বিহাৰৰ অলিগনগৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী এতিয়া মৈথিলী ইনষ্টাগ্ৰাম ফেচবুক ইউটিউবত মৈথিলীৰ অগণন অনুৰাগী মৈথিলীৰ ইনষ্টাগ্ৰামত ফলোৱাৰ সংখ্যা 6.3 মিলিয়ন ফেচবুকত আছে মৈথিলীৰ 15 মিলিয়ন ফলোৱাৰ্ছ আৰু ইউটিউবত 5.15 মিলিয়নৰ ছাবস্ক্ৰাইবাৰ আছে মৈথিলীৰ এক্স একাউণ্টত আছে 2.04 লাখ ফলোৱাৰ্ছ আৰজেডি বিনোদ মিশ্ৰক 11,730টা ভোটত পৰাস্ত কৰিলে মৈথিলীয়ে মাত্ৰ 25 বছৰ বয়সতেই বিধায়িকা হল এতিয়া মৈথিলী ঠাকুৰ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ আহি পৰিছে জনজাতিকৰণৰ দাবীত এতিয়া কঁপি উঠিছে উজনি হাজাৰ হাজাৰ টাই আহোম জনতাৰ জোৰ লৈ প্ৰতিবাদ 24 বছৰ পূৰ্বেই জনজাতিকৰণ প্ৰদান নকৰিলে চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ দিব লৈছে এটা ব্ৰেকিং নিউজ জনজাতিকৰণৰ দাবীত এতিয়া কঁপি উঠিছে উজনি চৰকাৰ বিৰোধী শ্লোগানেৰে কঁপিল এতিয়া উজনিৰ ৰাজপথ আমাৰ প্ৰথম কথা জনজাতি আৰু শেষ কথাও জনজাতি তিনিচুকীয়াত টাই আহোম ছাত্ৰ সন্থাৰ এতিয়া জোৰ সমদল দেখিবলৈ পোৱা গৈছে তামোলবাৰীৰ খেলপথাৰৰ পৰা তিনিচুকীয়া থানা চাৰিআলিলৈ প্ৰতিবাদ কৰে হাজাৰ হাজাৰ টাই আহোমৰ জনতাৰ ৰণহুংকাৰ 24 বছৰ পূৰ্বে এতিয়া জনজাতি প্ৰদান নকৰিলে চৰকাৰক উফৰাই দিয়াৰ হুংকাৰ দিয়ে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ সৰব মন্তব্য এটা তিনিচুকীয়াৰ মাঘেৰিতা বৰলাই পুলি দিগবৈত টাই আহোমৰ প্ৰতিবাদ হাতে হাতে জোৰ লৈ এতিয়া ৰাজপথ কপালে তিনিচুকীয়াত জনজাতিকৰণৰ দাবীত কঁপি উঠিছে এতিয়া উজনি অসম পৰৱৰ্তী খবৰ জেলৰ পৰাই নিৰ্বাচনত চমকপ্ৰদ প্ৰদৰ্শন কৰে 29,000 ভোটক জয়যুক্ত জেডিইউ নেতা অনন্ত সিং জেলৰ ভিতৰত থাকিও সমষ্টিত বিজয় ধ্বজা অনন্ত সিঙৰ দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ জেলৰ পৰাই নিৰ্বাচনত চমকপ্ৰদ প্ৰদৰ্শন কৰে অনন্ত সিঙে 29,000 ভোটত জয়যুক্ত জেডিইউ নেতা অনন্ত সিঙৰ জেলৰ ভিতৰত থাকিও মোকামো সমষ্টিত বিজয় ধ্বজা নেতাগৰাকীৰ এটা নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ মাজতেই গ্ৰেপ্তাৰ হৈছিল অনন্ত সিং মোকামৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰত হৈছিল গ্ৰেপ্তাৰ জেলৰ ভিতৰত থকাৰ পাছতো এটা সমৰ্থকে চলাইছিল প্ৰচাৰ অনন্ত সিঙৰ বাসগৃহত এতিয়া অৱতৰীয়া দীপাৱলী সমষ্টিবাসীক মিঠাই খুৱাই আনন্দ উল্লাস কৰে অখিল গগৈৰ দৰে এতিয়া জেলতেই সমষ্টিবাসীয়ে জয় কৰালে অনন্ত সিঙক এটা 29,000 ভোটত জয়ী হয় জেডিইউ নেতা অনন্ত সিঙৰ